ইছলাম ধৰ্মাৱলম্বী লোকসকলে দেশৰ প্ৰান্তে প্ৰান্তে পালন কৰিছে পবিত্ৰ মহৰম। দেশৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ বিভিন্ন মছজিদ, ৰাজহুৱা স্থানৰ লগতে ঢেকীয়াজুলিতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি উলহ মালহেৰে পালন কৰিছে পবিত্ৰ মহৰম। মহৰম হৈছে ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহ। মহৰম মাহৰ 10ম দিনটোক আশুৰা বুলি জনা যায়, যাক সকলো ইছলাম ধৰ্মাৱলম্বী লোকে অন্তিম বাৰ্তাবাহক নবী হজৰত মহম্মদৰ নাতি হাছিন হুছেইনৰ শ্বহীদক স্বীকৃতি দিয়ে। ধৰ্মপ্ৰাণ হুছেইনে এই মাহতে কাৰবালা মৰুপ্ৰান্তত অত্যাচাৰী শাসক এজিদৰ বশ্যতা স্বীকাৰ নকৰি ৭৫জন সদস্যৰ লগতে সপৰিয়ালৰ সৈতে কাৰবালা মৰুভূমিত অতিশয় কৰুণভাৱে মৃত্যুবৰণ কৰিছিল। এই মহৰম মাহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে জীৱন দান আৰু আত্মত্যাগৰ এক মহান স্মৃতি। মুছলমানসকলৰ চিয়া আৰু সুন্নী দুটা ভাগ আছে। চিয়াসক ইমাম হুছেইনৰ স্মৃতি সোঁৱৰণ কৰি তাজিয়া উলিয়াই অৰ্থাৎ শোক প্ৰকাশ কৰে। সুন্নীসকলে ইয়াৰ বিপৰীতে মহৰমৰ প্ৰথম 10 দিন ইবাদত কৰি ৰোজা ৰাখি কোৰাণ পাঠ কৰি মহান আল্লাহৰ ওচৰত উক্ত দিনটোতে দুৱা প্ৰাৰ্থনা মাগে। পবিত্ৰ মহৰমৰ এই বিশেষ দিনটোক স্মৰণ কৰি ঢেকীয়াজুলি নগৰতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই তাজিয়া খেল খেলে। ঢেকীয়াজুলি নগৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ইছলাম ধৰ্মাৱলম্বী লোকসকলে তাজিয়া খেলি ত্যাগৰ লগতে শান্তিৰ বাৰ্তা বিলায়। হয়, আজি পবিত্ৰ মহৰমৰ আজি আচুৰাত আমি অংশগ্ৰহণ কৰিছোঁ। প্ৰতি বছৰ দৰে ঢেকীয়াজুলি আঞ্চলিক মহৰম উদযাপন কমিটি আমি প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময় সাপেক্ষে আমি এক শোভাযাত্ৰা উলিয়াওঁ। হজৰত এই ইমান হাছান হুছেইনৰ যিটো ত্যাগৰ প্ৰতীক হিচাপে আমি যি মহৰম উৎসৱ পালন কৰোঁ, সেই ত্যাগ আমাৰ তেজে তেজে আছে। আৰু ইমান হাছান আমি জীয়াই থকালৈকে ইমান হাছানক আমি পাহৰিব নোৱাৰোঁ। ইনশাআল্লাহ মহৰম যেনেকৈ ইমাম হুছেইনে যেনেকৈ ত্যাগ দিছিলে, মানে ছাদামে যেনেকৈ কৰিছিলে ত্যাগ দিছিলে, সেই ত্যাগৰ প্ৰতীক হিচাপে আমি আজি প্ৰতি বছৰ দৰে এই বছৰ আমি মহৰম উৎসৱ পালন কৰিছোঁ। আৰু যিটো ৰেলী শোভাযাত্ৰা উলিয়াইছে, খুব ধুনীয়াকৈ ইতিমধ্যে আমি শোভাযাত্ৰা পাৰ কৰিছোঁ। আমি আশা ৰাখিছোঁ প্ৰশাসনে যি ধৰণে আমি অনুমতি দিছে, সেই অনুমতি সাপেক্ষে আমি আজি শোভাযাত্ৰাটো খুব কম সময়ৰ ভিতৰত শেষ কৰি দিম। হয়তো আৰু আধা ঘণ্টামান আছে। গতিকে আপোনালোকৰ সাংবাদিক মাধ্যমৰ জৰিয়তে মই সকলো যি সমদলকাৰী আছে, সেই সমদলকাৰী অলপ সময় ধৈৰ্য ধৰি মানে সংযম বজাই ৰাখি, যেনেকৈ ইমান হাছান হুছেইন যিটো সংযম আছিলে, সেই ত্যাগ আছিলে, সেই ত্যাগৰ প্ৰতীক হিচাপে আমি যাতে সকলোৱে নজিৰ হ'ব পাৰোঁ, তাৰে কামনা কৰিছোঁ। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।